এক্সকিউজ মি, আপোনাক মেডামে কনফাৰেন্স ৰুমলৈ মাতিছে। Hello. Yeah, come in. So? ইফালে কাম এটাত ওলাই গৈছিলোঁ। হঠাৎ অফিচটোত চকু পৰিল, ভাবিলোঁ এবাৰ মাত দি যাওঁ। তাৰ মানে সুযোগৰ আকৌ এবাৰ সৎব্যৱহাৰ। সুযোগ? মন্দিৰত মোক কাণফুলি পাত দিয়াৰ সুযোগ লৈ মোৰ লগত চিনাকি হ'ল। আৰু আজি মোৰ অফিচলৈ আহি নিজৰ চিনাকি দিছে। আপুনি বহুত ইণ্টেলেকচুৱেল। আপুনি নহয়, তুমি। Sure. মোৰ নাম মানৱজ্যোতি দত্ত। দিয়া বহুত কথা পাতিলোঁ। আকৌ লগ পাম। আৰু ৰবা, ময়ো যাম, মই তোমাক ড্ৰপ কৰি দিব পাৰিম। নালাগে, তুমি একেবাৰে কষ্ট কৰিব নালাগে। আই কেন মেনেজ, মই বাইক লৈ আহিছোঁ। আকৌ লগ পাম। প্ৰতিশ্ৰুতি নে প্ৰতিজ্ঞা? সেইটো নাজানো, কিন্তু এবাৰ সুবিধালৈ বাট নাচাওঁ। হেল্ল', উঠা। নাই, ইটছ অ'কে। ওচৰতে থাকোঁ। হ'ব দিয়া, উঠা, I'll drop you. মোক মিছা কথা কোৱাৰ কি দৰকাৰ আছিল? মোক মিছা কথা কোৱাৰ কি দৰকাৰ আছিল? নহয়, মই বাছত যাম বুলি কোৱা হ'লে তুমি থ'ব নাহিলাহেঁতেন। সেইটোৱে। So what? So what মানে মোৰ কাৰণে তোমাৰ মূল্যৱান সময়খিনি নষ্ট কৰাটো মই কিয় বিচাৰিম? প্লিজ, মোৰ লগত ইমান বেছি ফৰ্মেল হোৱাৰ কোনো দৰকাৰ নাই। বাই দ্য ৱে, তেতিয়াৰ পৰা যিমানখিনি ক'লা চব মিছা আছিল তাৰমানে। শ্বেয়াৰ, মই একো মিছা কোৱা নাই তোমাক। বৰঞ্চ দুটামান বেছিকৈ সঁচাহে কৈছোঁ। Oh, really? Yes. এইফালে ন? Yep. Thank you. ঘৰ কোনটো? বগা বিল্ডিংটো দেখিছা? তাৰ নেক্সটটোৱে। Sure. মিছা কোৱা নাইতো আকৌ। God. তোমালোকৰ এই মেইল ইগোটোৱে তোমালোকক খাই মাৰিব, বুজিছা? বাই। এক মিনিট। কোৱা। তোমাৰ ফোন নম্বৰটো দিবা নেকি? ফোন নম্বৰ? এটা কথা কওঁ, বেয়া পাবা? নাপাওঁ, কোৱা। একচুৱেলি মই ভাবিছিলোঁ যে তুমি ইণ্টেলিজেণ্ট হয়, বাট এতিয়া ভাবিছোঁ তুমি বুদ্ধ নম্বৰ 1। কিয় ক'লা? মই ভাবোঁ মই সিদিনা তোমাক এখন কাৰ্ড দিছিলোঁ, ৰাইট? আৰু ইউজুৱেলি মানুহৰ কাৰ্ডত নাম, এড্ৰেছ, ফোন নম্বৰ, ID চব লিখা থাকে, ৰাইট? ৰাইট। চৰি, ভবাই নহ'ল। আচ্ছা, অন্ধকেইজনে যে হাতী চাবলৈ গৈছিল, সাধুটো জানা? জানো। কিয়? এনে ভাবি থাকাচোন, অন্ধকেইজনৰ কোনজন তুমি? বাই। বাকী কিবা জানা বা নাজানা, ফ্লাৰ্ট কৰিব কিন্তু ঠিক জানা।
আচ্ছা শুনা নেক্সট কেতিয়া লগ পাবা ভাবিব লাগিব কিন্তু মই বিচাৰো আমাৰ নেক্সট মিটিংটো যাতে মেমৰেবল হৈ ৰয় গোটেই জীৱনৰ বাবে এই মিটিংটো যাতে এটা সুন্দৰ মেমৰি হৈ থাকি যায় অ'কে দেন নেক্সট ছানডে পাৰিবা প্ৰমিছ প্ৰমিছ বাই ra 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 da ra 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 ভৈৰৱ খুৰা লিৰিক্সটো কি আছিলে শেষ জানো হয় মোৰ জীৱন থমকি ৰয় শেষ জানো হয় মোৰ জীৱন থমকি ৰয় শেষ জানো হয় মোৰ জীৱন থমকি ৰয় থমকি লিৰিক্সটো অলপ টাফ হৈছে তুমি এইটো মোক শিকাইছিলা গীতৰ মধুৰতা সুৰত নহয় গীতৰ মধুৰতা কথাতহে অন্তৰ চুই যাব পাৰি সেই বুলিকে দাঁত ভঙা হ'ব নালাগে মই কবিতা লিখা মানুহ তুমিহে গীত লিখিবলৈ শিকালা বাৰু বাদ দিয়ক খুৰা আকৌ এবাৰ কওকচোন শেষ কিয় হ'ল মোৰ জীৱন থমকি ৰ'ল মানৱ আহিলি অঁ খুৰা কচোন আজি পূজাৰ লগত কথা কিমান দূৰ আগবাঢ়িলে একোৱে নাই বঢ়া একোৱে আগবঢ়া নাই চাওক খুৰা প্ৰপ'জ কৰিবৰ কাৰণে নহয় অলপ সময় সুবিধা মিলাই ল'ব লাগিব তোৰনো ইমান দিনে সময় সুবিধা মিলা নাইনে অহা দেওবাৰে লগ কৰাকৈ মাতিছে চাওঁ কি হয় না 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 ৰৈ নাথাকিবি প্ৰেমৰ ক্ষেত্ৰত সময় অপচয় নহয় মোক দেখা নাই খুৰীয়াৰক ভাল লাগিলে বিয়াই পাতি পেলালো সকলো তোমাৰ দৰে পাগল পাইছা কি ক'লা সকলোকে তোমাৰ দৰে ৰেচন ধতুৱা ভাবিছা নেকি ৰিটায়াৰমেণ্টৰ ৰেচন খাবলৈ কোৱালিটি লাগিব আৰু সেই কোৱালিটি আছে কাৰণে মই গভৰ্ণমেণ্টৰ চাকৰি পাইছিলো সেইকাৰণে এতিয়া ৰিটায়াৰমেণ্টৰ পাছত বহি বহি ৰেচন খাইছো তোমাৰ সেই কোৱালিটি আছে বাদ দিয়া নালাগে তোমাৰ দৰে নিকাম্মা কোৱালিটি মিলিটেৰীত আছিলো দেশৰ কাৰণে যুঁজ কৰিছিলো ৰিটায়াৰমেণ্টৰ পাছত সমুদায় ধন চৰকাৰে মোক দি দিছে একেবাৰে পূজা অ পূজা অ খুৰা মোৰ চশমা যে ক'ত থলো চশমা মই কেনেকৈ জানিম কিয় তই দেখোন সকলো বস্তু চোৱা চিতা কৰ কৰো আচ্ছা মেগাজিন পঢ়ি আছিলা নহয় বাৰাণ্ডাত এৰিলা নেকি বাৰু তাততো থোৱা নাই হাঁহিছ কিয় চশমা অ এইযোৰ তোমাৰ চশমা হেৰি ইমান পাহৰিব লাগে নে বুঢ়া হলে বুজিছ মেমৰি গ'ল খুৰা তুমি কিন্তু এই বয়সলৈকে চিনচিয়াৰ নহলা দুখটো মোৰ নেকি দুখটো তোৰে মোৰ অ কাৰণ ঘৰৰ পৰা বিশেষলৈকে সকলোবোৰ তই চোৱা চিতা কৰ তাত মোৰ চিনচিয়াৰ কাৰণ কি ষ্টিল লিমিট এটা থাকিব লাগে বাৰু বাদ দে সেইবোৰ কথা কচোন আজি দিনটোত কি হ'ল চাইট চাবলৈ মানুহ পঠালো চব ঠিকে আছে দিয়া মই কথা এটা ভাবিছো কি বুজিছ কাম বন বাদ দি ঘৰতে বহি দিওঁ নেকি খুৰা হেল্ল' হয় কৈছো I'm back.
পূজা পূজা my baby অচিন্ত প্লিজ এৰি দিয়া প্লিজ I am so sorry baby 7 বছৰ তোমাক লগ পোৱা নাই so I can control myself please baby মোক কিয় মাতিছিলা কিয় মাতিছিলা 7 বছৰ মই তোমাক লগ পোৱা নাই মই কেনেকৈ আছো মই জানো বেবি তুমি বাৰু মোক কিয় লগ কৰিবলৈ যোৱা নাই কোৱা না তুমি কোনো ভাল কাম কৰা নাছিলা অচিন্ত মাৰ্ডাৰ কৰিছিলা তুমি জানো বেবি মাৰা কৰিছিলো বাট এইটো বেবি ভুলতে হৈ গৈছিল ভুল হৈ গ'ল মোৰ চকুৰ সন্মুখতে তুমি প্লিজ পূজা মোক মাত্ৰ এটা চান্স দিয়া মই প্ৰমাণ কৰি দিম যে মই আগৰ অচিন্ত হৈ থকা নাই সম্পূৰ্ণ বেলেগ এই জেলটো 7 বছৰে মোক বহুত সলনি কৰিলে প্লিজ এটা চান্স দিয়া কিমান অভিনয় কৰিবা আৰু অচিন্ত কিমান ফাঁকি দিবা তোমাৰ এইবোৰ অভিনয়ত মই 7 বছৰ আগতে অভ্যস্ত হৈ গৈছো প্লিজ প্লিজ মোক মোৰ মতে জীয়াই থাকিবলৈ দিয়া প্লিজ কিন্তু মোক মোৰ পুতৰাবলৈ এটা সুযোগ দিয়া না প্লিজ তুমি মমডালক যি ৰূপতে গঢ় নিদিয়া অচিন্ত তাপ পালে সি গলিবই গলিব কিন্তু মম শেষ হৈ নাযায় প্লিজ তুমি নিজৰ ওপৰত তাক গঢ় দিব পাৰিবা মোক এটা সুযোগ দিয়া না প্লিজ দিয়া না প্লিজ বুজা প্লিজ দিয়া না মই তোমাক বহুত পাম মই তোমাক এৰো আমাৰ কি হ'ল পূজা মই যাব লাগিব অচিন্ত মই এতিয়া যাবই লাগিব ইমান দেৰি কৰি দিলা যে কিবা প্ৰব্লেম হৈছে নি পূজা পূজা কি হৈছে নোকোৱা কিয় মানৱ ধৰি লোৱা সপোনতে তুমি এটা গীতৰ সুৰ কৰি আছিলা হঠাৎ তোমাৰ সপোনটো ভাগি গ'ল পিছত তুমি গীতটোৰ সুৰ কৰিব পাৰিবানে কেনেকৈ পাৰিম সপোনত দেখা বস্তুটো সপোনতে পাহৰি থাকিম
তেনেহ'লে তুমি মোকো সেই গীতটোৰ সুৰ বুলি ভাবি ল'ব নোৱাৰানে? তোমাৰ হৈছে কি পূজা? কি কৈ আছা? কি হৈছে মোক কোৱা পূজা, প্লিজ মোক কোৱা। মইতো তোমাৰ কেতিয়াবা ৰছী ছিগি উৰি যোৱা চিলাখন যেতিয়া ঘূৰি ঘূৰি আহি আকৌ হাতত পৰে, সিদ্ধান্ত ল'বলৈ টান হয়। তাক আকৌ উৰুৱাই দিম নে নিদিম ভয় হয়। উৰুৱাই দিলে যদি চিলাখন হেৰাই যায় আৰু নিদিলে যদি নষ্ট হৈ যায়। পূজা, তুমি কি চিলাৰ কথা কৈছা? মই একদম জানিব খোজা নাই, কিন্তু এই মুহূৰ্তত মই তোমাক মোৰ মনৰ কথা ক'ব বিচাৰিছো। পূজা, মই নকওঁ। তুমি কি ক'ব বিচাৰিছা মোৰ ভাল লাগিছে, কিন্তু মোৰ তোমাৰ কথা একেবাৰে শুনিবৰ মন নাই। তুমিতো সূৰ্যোদয় মানুহ, তোমাৰ পোহৰেৰে তুমি সকলোকে পোহৰাব পাৰা, নিজৰ জীৱনটো নোৱাৰিবা? ধৰা দিয়া দেখিছেনে কেনেকে হাতেদি তেজ ওলাইছে? বাহিৰৰ তেজ কিন্তু আপুনি বেণ্ডেড কৰি দিব, ভিতৰখিনি কোনে কৰিব? ৰচোন, তই কেলে তেনেকে কৈছ? তাই কিবা এটা সমস্যাত পৰিছে, নহ'লে পূজাৰ নিচিনা ছোৱালীয়ে এনেকুৱা কাম কৰে নেকি? ভুলটো মোৰেই। অচিন কাঠৰ থোৰাক কেতিয়া বিশ্বাস কৰিবই নালাগে। নহয় মানৱ, তই তোৰ ফালৰ পৰাহে কথাটো চিন্তা কৰিছ। তাইৰ কিজানি কিবা সমস্যাই আছে, ভাবি চাইছ জানো? যদি ইমান সমস্যাই আছিলে আগতে চিন্তা কৰিব লাগিছিল, ইমান দূৰ আগবঢ়াটো প্ৰয়োজন নাছিল। ৰচোন, তই কেলে তেনেকে কৈছ? তই তাইক আগতে লগ ধৰি সমস্যাটোৰ বিষয়ে জানি ল। হয় মানৱ, তাই মনৰ ভিতৰত কথাবোৰে খুন্দিয়াই আছে, তাই হয়তো খুলিয়ে ক'ব পৰা নাই। এটা কাম কৰ, তাইলৈ ফোন কৰ, সোধ তাইৰ প্ৰব্লেমটো কি। ধৰা দিয়া হিৰে হিৰে আকৌ এবাৰ বুকুতে ৰোৱা মানৱ, মানৱ, এয়া তুমি ইয়াত বহি আছা আৰু তোমাক বিচাৰি মই তলৰ পৰা ওপৰলৈ ঘূৰি ফুৰিছো। তুমি যে কৈছিলা গীতটো লিখিবলৈ, এয়া মই শেষ কৰিলো। তুমি যে কৈছিলা স্থায়ীটোৰ লগত অন্তৰাৰ মিল হোৱা নাই, কিবা অসুবিধা লাগিছে, মই এইটো লিখি ঠিক কৰি পেলালো। শুনাচোন, ভাল হৈছে। শেষ শেষ কিয় হয়, শেষ কিয় হয়? প্লিজ খুৰা, সকলো সময়তে সকলো বস্তু ভাল নালাগে। আপুনি প্লিজ ইয়াৰ পৰা যাওক। মোৰ গীত শুনা একেবাৰে মানসিকতা নাই। মানসিকতাৰ কথা কৈছা? মানৱ,
এজন শিল্পী হৈ নাই নাই মানৱ মন মানসিকতা তুমি সৃষ্টি কৰিব লাগিব মানসিকতাই তোমাক সৃষ্টি কৰিব নালাগে তুমি নিজেই সৃষ্টি কৰিব লাগিব তোমাৰ মানসিকতা তেতিয়াহে তুমি শিল্পী হ'বা ভুল ভুল তোমাৰ ব্যাখ্যা একেবাৰেই ভুল শিল যিয়ে গাখীৰৰ দৰে পি খাব পাৰে সিয়েই শিল্পী মনত ৰাখিবা এই যে শিলৰ দৰে কঠিন প্ৰত্যাহ্বানকো নেওচি যিয়েই গাখীৰৰ দৰে পি খাব পাৰে সিয়েই শিল্পী দেখিলা দিলাই খংটো উঠাই মই খংটো উঠালো নে তুমি উঠালা এই অদৰকাৰী কথাবিলাক কৈ তাৰ মূৰটো মই গৰম কৰিলো নে তুমি কৈ মই অদৰকাৰী কথা কি ক'লো মই মোৰ কথাটোহে ক'লো বাদ দিয়াহে যুক্তি মই প্ৰেক্টিকেল কথাহে কৈছো যা তা ক'বলৈ নাহিবা কৈ দিছো মানৱ তুমি কেতিয়াবা যোৱা নেকি কিয় সুধিলে কিয় সুধিলে মানে এই গীতটো এবাৰ চাই দিব লাগিছিল এই ভুলটো তুমিবিলাক শুধৰাই ল'ব পাৰিলোহেঁতেন মানে আজি অলপ দিনৰ পৰা মোৰ এই হাৰ্টৰ অসুখটোৱে প্ৰব্লেম দি আছে মাজে মাজে বিষায় কেতিয়াবা ভাবোঁ ষ্ট্ৰক হৈ যায় যদি মোৰ এই জীৱনটোৰ দৰে গীতটো আধৰুৱা হৈ থাকিব নেকি কিনো কয় খুৰা তথাপিও চাই দিয়া না আজি নহ'ব খুৰা এই সময়ত মোৰ গীত শুনা আৰু চোৱাৰ একেবাৰে মানসিকতা নাই আকৌ মানসিকতাৰ কথা কৈছা এই ডায়েৰীখন দেখিছা নহয় আমাৰ জীৱনটো এই ডায়েৰীখনৰ নিচিনাই খালী পাত পালেই আমি ভুলে ভালে সকলো কথা দেখি যাওঁ এদিন দেখিবা ডায়েৰী পাতে শেষ হৈ গ'ল আৰু দেখিবলৈ বহুত দৰকাৰী কথা থাকি গ'ল তেতিয়া চিন্তা হ'ব অদৰকাৰী কথা লিখি আমি আজি পাতবোৰ শেষ কৰিম জানো মন বেয়া লাগিল বুলি কামক অৱহেলা নকৰিবা নহ'লে শেষত দেখিবা ডায়েৰী পাতৰ দৰে জীৱনটো শেষ হৈ গ'ল মই আপোনাক কথা দিলোঁ খুৰা মই আৰু মন বেয়া নকৰোঁ এটা কাম কৰোঁ মই আজি গধূলি আজি ঘূৰি আহি গানৰ কামত লাগিম আহোঁ তোৰ কথা কৈ কৈ মানুহজন গুচি গ'ল মানৱ শেষ মুহূৰ্তলৈকে তোৰ কথা কৈয়ে থাকিলে কৈছে গানটো বোলে সম্পূৰ্ণ হৈ গ'ল আজি থৈ আহিলে গানটো তোক দিয়াৰ কথা কৈছিলে
কিয় আহিছা কি বিচাৰি আহিছা একো বিচাৰি অহা নাই মাত্ৰ খুৰাৰ মৃত্যুত সমবেদনা জনাবলৈ আহিছো বাস বাস সমবেদনা বেদনা আৰে তাৰ বাহিৰে আৰু কি জনাব পাৰিবা তুমি হা প্ৰথমে প্ৰেম তাৰপাছত বঞ্চনা আৰে তাৰ বাহিৰে আৰু কিবা দিব পাৰিবা জানো মই তোমাক বঞ্চনা কৰা নাছিলো মানৱ এইটো সঁচা যে পৰিস্থিতিত পৰি মই তোমাৰ পৰা আঁতৰি যাব লগা হৈছিল কিন্তু তাৰ আগতে সকলো সত্য মই নিজে তোমাৰ সন্মুখত স্বীকাৰ কৰিছিলো মোৰ লগত সম্পৰ্ক থকা অৱস্থাত আন এজন মানুহৰ বুকু ৰুম ল'বলৈ যোৱাটো বঞ্চনা নহয় কি হয় হা কি কাৰ বুকু তুম ল'বলৈ যোৱা দেখিলা তুমি অভিনয় নকৰিবা পূজা প্লিজ অভিনয় নকৰিবা তোমাৰ অভিনয় মই নজনা নহয় প্লিজ কোৱা এতিয়া ক'ত কি দেখিলা তুমি মোক আৰু অতিষ্ঠ নকৰিবা পূজা প্লিজ প্লিজ নো তুমি ক'ব লাগিব ইমানখিনি কলা যেতিয়া এয়াও ক'ব লাগিব মিছা কথাৰে মোক কলংকিত কৰিব নোৱাৰা তুমি মিছা কথা মই মিছা কথা কৈছো আৰে মই মিছা ক'লেও মোৰ চকুৱে মিছা নকয় নিজ চকুৰে দেখি অহা বস্তুটো তুমি মিছা ক'লেও মই মানি ল'ব নোৱাৰো পূজা মই মানি ল'ব নোৱাৰো কি দেখিছিলা তুমি তেতিয়াহ'লে শুনা সেইদিনা মই দুটা চকু নিজে দেখিছিলো তুমি অচিন্ত আছিল মোৰ লগত মই নাজানো মোৰ জানিবও মন নাই কিন্তু সিদিনা সি মোক সাৱটি ধৰা নাছিল সি মোক কৈছে নহয় মই নাজানো আৰু মই জানিব ইচ্ছা নাই জানিব লাগিব এটা মিছা ধাৰণাৰ বশৱৰ্তী হৈ তুমি মোৰ গাত বদনাম জাপি দিব নোৱাৰা মিছা ধাৰণা চকুৱে দেখা বস্তু মিছা ধাৰণা মিছা কাৰণ সিদিনা মোৰ লগত অচিন্ত আছিল আৰু অচিন্ত মোৰ 4 বছৰৰ আগৰ ভাল পোৱা আজিৰ পৰা 4 বছৰ আগতে অচিন্তৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক আছিল প্ৰেমৰ সম্পৰ্ক মোৰ প্ৰথম প্ৰেম তোমাৰ কি হয় কোৱাচোন এনেকৈ যেতিয়া তেতিয়া যাৰে তাৰ লগত কিয় কাজিয়া লাগি থাকা মোৰ কি দুখ আছে সি তোমাক তেনেকৈ ক'ব নালাগে নহয় কলেজ যেনিবা সেই বুলি তুমি ৰাস্তাত এনেকৈ যাৰে তাৰে লগত মাৰপিট কৰিবা নেকি নাজানো কিন্তু তোমাক কোনোবাই বেয়াকৈ ক'লে মোৰ মূৰটো গৰম হৈ যায় হ'ব দিয়া এতিয়া মূৰটো ঠাণ্ডা কৰা ইমান ভালকৈ কৰিবলৈ যাম বুলি ওলাই আহিছিলোঁ মুডটো একেবাৰে নষ্ট কৰি পেলালা সৰি বাবা
Hello? Cool. Come on, baby. Wow. Good. কলৈ লৈ আহিলা অচিন্ত Yeah. Restaurant. It's one of the best restaurant. I'm sure you will like it. কিন্তু তুমিতো জানা মই এইবোৰ একেবাৰে ভাল নাপাওঁ Papa, তুমি ডিংস কৰিব নালাগে নহয় তথাপিও এনেকুৱা পৰিৱেশলৈ ছোৱালী আহে জানো Come on, Pooja. তুমি এডুকেটেড ছোৱালী adjust কৰি লোৱা adjust. Thank you. অচিন্ত Huh? কি কৰিছা তুমি মদ খাবা মদ নহয় বেবি বিয়াৰ সফট ড্ৰিংক বুজাব নালাগে মোক ইমান বুকবক নহয় মই ইমান তললৈ যাবলৈ পাৰিলা মোক সন্মুখত বহুৱাই মদ খাবলৈ আহিছা চুপ একদম চুপ Don't try to detect me. Hey! তুমি গার্জিয়ান হয় জাস্ট গার্লফ্রেন্ড Don't cross the limit. Pooja! Permit. Pooja, please. কথাটা শুনা অচিন্ত প্লিজ ইয়াৰ পৰা যোৱা মোৰ তোমাৰ লগত কথা পাতিবৰ একদম ইচ্ছা নাই মই মোৰ কথা ক'বলৈ অহা নাই সৰু ল'ৰা কথা প্লিজ অপেন দ্য ডোৰ এই সময়ত তাৰ বয়স কিমান হ'ব 6-7 7-8 তেনেকৈ হ'ব মাক দেউতাকৰ বৰ মৰমৰ সন্তান আছিল আৰু মনতে সকলোবোৰ ঠিকেই আছিল এদিন মাকে দেউতাকৰ বন্ধু এজনৰ লগত ক'ৰবালৈ গুচি গ'ল ক'লৈ গ'ল কিয় গ'ল সি একো গম নাপালে তাৰ কেইদিন পিছত হঠাৎ দেউতাকে মানুহ এজনী আনি ঘৰত সোমাই দিলে ক'লে আজিৰ পৰা এজনী তোৰ নতুন মা সি একো বুজি নাপালে নতুন মাকে লাহে লাহে তাৰ ওপৰত অত্যাচাৰ কৰিব ধৰিলে অত্যাচাৰবোৰ বাঢ়ি কিয় সি একো বুজি নাপালে কিন্তু ল'ৰাটো কোন কৈ আছো তুমি শুনা তাৰ ওপৰত হৈ থকা অত্যাচাৰৰ কথা গম পাই সেদিন তাৰ মোমাইক আহিল তাক লৈ যাবলৈ মোমাইকে লৈ গ'ল তাক ঘৰলৈ মামীয়েকে তাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে কিয় কৰিলে সেই সৰু ল'ৰাটোৱে একো বুজি নাপালে তেনেকৈ সি ডাঙৰ হ'ল মৰমৰ ডেফিনেশ্যন নজনাকৈ ডাঙৰ হ'ল সি একো নুবুজাকৈ ল'ৰাটো কোন মই ঠিক ধৰিব পৰা নাই সেয়া মোৰ বাহিৰে কোন হ'ব পাৰে কোৱা মই অচিন্ত মোৰ কি দুখ মৰমৰ ডেফিনেশ্যন নুবুজাকে ডাঙৰ হলো মৰম দিওঁতে কেনেকে ৰিয়েক্ট কৰিব লাগে তাকো নাজানো মই I'm sorry নাজানো I'm sorry মই মিছাই তোমাক হাৰ্ট কৰিলো so sorry প্লিজ মাফ কৰি দিয়া প্লিজ মোক মাফ কৰি দিয়া প্লিজ তোমাক মিছাই হাৰ্ট কৰিলো I'm really sorry মই তোমাক ভাল পাওঁ তুমি মোক
এটা কথা প্ৰমিছ কৰিব লাগিব তুমি আৰু এতিয়াৰ পৰা এনেকৈ খং নকৰা Listen. One more thing. তুমি কিন্তু জপৰা দাড়ি চুলি লৈ থাকিলে নহ'ব কাটিব লাগিব sober হ'ব লাগিব অকল ভিতৰি ভদ্ৰ হ'লে নহ'ব বাহিৰতো ভদ্ৰ হ'ব লাগিব যাতে তোমাক লৈ মই প্ৰাউড ফিল কৰিব পাৰোঁ সেই সময়ত অচিন্তৰ মনৰ মাজত কিহে খেলা কৰি আছিল মই বুজিবই পৰা নাছিলোঁ মানুহে যে কয় শয়তানৰ ৰাতি হেনো কোনো দিনে নোপোৱায় সেইকাৰণে চাগে ময়ো তাৰ মাজত থকা শয়তানটোৰ আন্ধাৰখিনি কেতিয়াও বুজি নাপালো আৰু কি জানা যদি মই বুজি পালোহেঁতেন আজি তোমাৰ এইটো প্ৰশ্নৰ সন্মুখীন হ'ব লগা নহ'লহেঁতেন কি বুজি নোপোৱা কথা কৈছা তাৰ সৰলতা ভৰা কথাবোৰত মই বিশ্বাস কৰি লৈছিলো ভাবিছিলো কেতিয়াবা হ'লেও মোৰ মৰমে তাৰ মাজত থকা শয়তানৰ আন্ধাৰখিনি আঁতৰাই নিব কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল আবে মালটো মজা লাগিছে অচিন্ত বাদ ভিতৰলৈ অচিন্ত ছোৱালী দেখা নাই আগতে অচিন্ত বাদ দিয়া পূজা মই অচিন্ত আই এম বেক 7 বছৰ জেলত মই কেনেকৈ কটাইছো পূজা মই তোমাক কি কম প্ৰতিটো মুহূৰ্ত মই তোমাক পূজা 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 মনে মনে কিয় আছা মোক লগ পাবলৈ পূজা মই কাইলৈ তোমাৰ ঘৰত তুমি মোৰ ঘৰলৈ আহিবা মই তোমালোক টেক্সট কৰি আছো I am back, Pooja! অচিন্তৰ ওপৰত মোৰ বিশ্বাস নাছিল কেতিয়া কি পৰিস্থিতিৰ সৃষ্টি কৰে একো ঠিক নাই সেয়েহে সি মোৰ ঘৰলৈ অহাটো মই বিচৰা নাছিলোঁ মই নিজে গ'লো তাৰ ঘৰলৈ প্ৰথম অৱস্থাত মই যথেষ্ট ভয় খাইছিলোঁ দুগুণ ভয় খুৱাইছিল সেইদিনা অচিন্তই প্ৰথমে তাক দেখি ভাব হৈছিল সি অলপো সলনি হোৱা নাই কিন্তু তাৰ পিছত তাৰ কথা বতৰা শুনি ভাবিলোঁ নহয় সি সলনি হৈছে হয়তো কাৰাদণ্ডই তাক জীৱনৰ বিষয়ে শিকালে মই সিদ্ধান্ত ল'লোঁ তাৰ জীৱনটোৰ স্বাৰ্থত মই তোমাৰ লগত থকা সম্পৰ্ক ত্যাগ কৰিম কাৰণ মই তাৰ কথাত আকৌ এবাৰ বিশ্বাস কৰি লৈছিলোঁ কিন্তু আৰু তাৰ প্ৰমাণ পাবলৈ মোৰ বেছি দিন নালাগিল তাৰপিছত সি ফোন কৰা নাই পূজা সোনকালে আনা কৈছো 1 মিনিট বহাচোন
you. বঢ়িয়া পূজা মানৱ কোন নাই মানে তোমাৰ ফোনত দেখিলো মানৱৰ নাম্বাৰ মোৰ ফোন কিয় চাইছা অচিন্ত তোমাৰ ফোন তোমাৰ মোৰ বুলি কি কথা আছে তোমাৰ যি সেইটো মোৰেই আনৰ ফোন চোৱাটো ভদ্ৰতাৰ ভিতৰত নপৰে আৰু ৱেল এডুকেটেড ল'ৰা এটা হিচাপে তুমি এটলিষ্ট এইখিনি জানিব লাগে ইয়াত কি প্ৰব্লেম আছে মোৰ ফোনত তুমি চোৱা ইনফেক্ট মোৰ ফোনত তোমাৰ নাম্বাৰৰ বাহিৰে কাৰো নম্বৰ নাই চোৱা মানুহৰ প্ৰাইভেচি বুলি এটা বস্তু থাকে অচিন্ত প্ৰাইভেচি প্ৰাইভেচি তোমাৰ মোৰ মাজত কি প্ৰাইভেচি থাকিব কি কৈ আছা তুমি ইমান চিপ নহবচোন নহবা ইমান চিপ চিপ মই চিপ মই অচিন্ত মই চিপ আৰু তই তই কি মই 7 বছৰ নাথাকোঁতে তই বেলেগৰ লগত দিলি মাই অচিন্ত নজনাকৈ কিছুমান কথা ওপৰতে কৈ নাথাকিবা মই ওপৰত কথা ক'লো ঠিক আছে মই যদি ওপৰত কথা ক'লো তেন্তে তোৰ মোবাইলত দিনটো 10-12 বাৰ মানৱৰ ফোন কিয় আহিব কিয় সঁচা কথা তুমি যদি নাথাকিলাহেঁতেন মানৱ আৰু মোৰ সম্পৰ্কটো বহু দূৰ আগবাঢ়ি গ'লহেঁতেন কিন্তু কি চবকে তোমাৰ দৰে থাৰ্ড ক্লাছ বুলি নাভাবিবা মই থাৰ্ড ক্লাছ মই থাৰ্ড ক্লাছ চিন্ত আউট গেট আউট ৰাইট নাও Damn it! Buddha! Ah, Buddha! 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 Hey, Buddha! Hey! 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 Buddha! क्या बात तो लिया दी? मारी बना दो! Out! Idiot, you're from Lysa! No, let my dear police party! Out! मैं जाऊँ कोई किसी पर लोई जा मुझे खाने देके बोले दियो Go! सारा दोग তাৰপিছত সি তোমাক ফোন কৰা নাই দুৰ্যোগে জানো মানুহক কিমান সোনকালে এৰা দিয়ে মোকো দিয়া নাছিল অচিন্তৰ কাষৰ পৰা যিমানেই আঁতৰি আহিবলৈ চেষ্টা কৰিছিলো সিমানেই সি এটা নতুন দুৰ্যোগ লৈ মোৰ কাষ চাপিছিল সিদিনা সি আহি হঠাৎ ঘৰত ওলাল খুৰাও নাছিল ক্ষমা খুজিবা নে চকু পানী টুকিবা কি অভিনয় কৰিবা আজি তোমাৰ কোনো অভিনয়ে মোৰ মন গলাব নোৱাৰে যি ক'বলৈ আছে ষ্ট্ৰেইট কোৱা আৰু ইয়াৰ পৰা যোৱা মানৱে কি কাম কৰে তোমাৰ কি প্ৰয়োজন ক'ত থাকে সি তোমাক কিয় লাগে তুমি মানৱক খুব ভাল পোৱা ন পাওঁ বহুত ভাল পাওঁ তাৰ মাজত এনে কি আছে যিটো মোৰ মাজত নাই সি তোমাৰ দৰে জংঘলী জানুৱাৰ নহয় অত্যন্ত ভদ্ৰ আৰু মাৰ্জিত সঁচা কথাত ক'বলৈ গ'লে জেণ্টলমেন জংঘলী জানুৱাৰ জেণ্টলমেন জানিব লগাখিনি জানিলা এতিয়া ইয়াৰ পৰা যোৱা
কি বিচাৰিছা পূজা তুই সঁচাই পাগল জানানে হেলি মই মানে সন্দেহ আছিল তুমি কলা যেতিয়া কনফাৰ্ম হৈ গলো কিয় জ্বলাই মাৰা মোক কিয় এনেকৈ পাগলামি কৰা তুমি এনেকৈ থাকিলে মোৰ বিৰাট ভাল লাগে এনেকৈ থাকিব নোৱাৰা প্ৰমিস আজি পাই একো নকৰো খাও নকৰো কাজিয়া নকৰো কেৱল তোমাক ভাল পাই থাকিম মই তোমাক বহুত ভাল পাওঁ প্লিজ বুজিবলৈ চেষ্টা কৰা তুমি যদি সদায় এনেকৈ থাকা মই তোমাৰ লগতে থাকিম কেতিয়াও আঁতৰি নাযাওঁ সদায় ভাল পাই থাকিম তোমাক পূজা এটা কথা এটা সুধো তোমাক তুমি বাৰু মানৱকো এনেকে মৰম কৰা নেকি কুকুৰৰ নেজ বেকা সদায় বেকাই হৈ থাকিব যিমান চেষ্টা কৰিলেও ই পূৰ্ণ নহয় পূজা মই কি কৰিলো পূজা একো কৰা নাই তুমি তোমাৰ পেটত থকা দুখিত বায়ু মুখেৰে বাহিৰ হৈ আহিছে তুমি দাঢ়ি চুলি কাটি যিমানেই ভদ্ৰ নোহোৱা লাগিলে তোমাৰ কুৎসিত স্বভাৱটো কিন্তু ওলাই পৰিল এই স্বভাৱ মোৰ স্বভাৱ হে তো মানুহৰ লগত প্ৰেম কৰি আৰু মোৰ লগত নাটক কৰিবি সংস্কাৰ ভাল চিন্তা এৰা এৰা যা এতিয়া ইয়াৰ পৰা ওলাই যা প্লিজ যোৱা ঠিক আছে মই যাম তোমালোকে মই তোক এই দুইবাৰ লৈ কি বুলি ভাবিছা তোক মই প্ৰেম কৰিবলৈ আহিছো ইয়ালৈকে তোৰ মোবাইলত মানৱৰ নম্বৰ দেখাৰ দিনাই মই ডিচিশ্যন লৈছিলো তই মোৰ প্ৰপাৰ্টি আছিলি তই মোৰ হৈ থাকিব নোৱাৰিলে ঘৰ হ'ব নিদিওঁ মই তোক প্ৰেম কৰিবি মই মোৰ প্ৰেম
দৰখন খোল দৰখন খোল খোল বুলি কৈছে নহয় মই তোৰ কাছে মই ভদ্ৰ পাই যাম খোল খোল ভাল কাম কৰিছা অচিন্তা খুব ভাল কাম কৰিছা মোৰ সঁচা ভাল পোৱাৰ তুমি উচিত মৰ্যাদা দিছা কি বিচাৰিছিলো মই মাত্ৰ তোমাক এজন ভাল মানুহৰ ৰূপত চাবলৈ বিচাৰিছিলো মোৰ এখন সুখৰ সংসাৰ আশা কৰিছিলো তাৰ বাহিৰে মই একো বিচৰা নাছিলো তুমি মোক এবাৰো বুজিবলৈ চেষ্টা নকৰিলা যোৱা 7টা বছৰে মই কেনেকৈ আছিলো ক'ত আছিলো এবাৰো নুসুধিলা কেৱল নিজৰ বাদে তুমি আন কাকো চিনি নোপোৱা কাকো নোপোৱা মই কি ভাবিছিলো জানা ভাবিছিলো জেলৰ পৰা আহি তুমি সলনি হবা মোক বুজি পাবা নিজক বুজি পাবা তুমি মাত্ৰ তোমাক সঁচা মনেৰে ভাল পোৱা কাৰণে মানৱৰ প্ৰেমকো মই স্বীকৃতি দিব নোৱাৰিলো আৰু তুমি কি কৰিলা লেকচার বন্ধ কর লেকচার বন্ধ কর দোয়া কর খুল না বে খুল খুল লেকচার বন্ধ খুল খুল কিয় কৰিলা চিন্তা কিয় আজি মোক মাৰি পেলাবলৈ তোমাৰ হাত নকমিল ভাল পোৱা তুমি কিমানে ভাল পোৱা মোক কিয় ইমান দিনে বাকী দিলা কিয় মই কি ভুল কৰিছিলো চিন্তা মই কি ভুল I'm sorry, Jacinta. I'm sorry. Hey, Kiki, help Puja. Hello, police station. আনে এশজনী ছোৱালীৰ দৰে ময়ো মাত্ৰ কাৰোবাৰ পৰা অকণমান মৰম বিচাৰিছিলো মানৱ মোৰ ভুল আছিল মোক আৰু একো নকোৱা পূজা এতিয়াৰ পৰা চাবা আমাৰ মাজত কোনো কাজিয়া সৃষ্টি নহ'ব নাথাকিব কোনো সন্দেহৰ থল একমাত্ৰ মৰম আৰু বিশ্বাসেই হ'ব আমাৰ এই সম্পৰ্কটোৰ মূলধন নতুন ঘৰৰ খুঁটি পুতিবলৈ যেনেকৈ তাত অকণমান সোণ দি দিয়ে ধৰি লোৱা আমাৰ অতীতবোৰ তেনেকৈ পুতি
এটাৰ ওপৰত আমাৰ ভৱিষ্যতৰ ঘৰটো সাজিব নোৱাৰোনে কিয় মাতিছিলা এটা নতুন টিউন কৰিছো শুনিবা হা কেনেকুৱা হৈছে ক'বা কিয় হয় কিয় শেষ তোমাতেৰো নাৰাৰা কেনে পালা ভাল অকল ভালেই আৰু একো নোকোৱা কি হৈছে পূজা নে কিয় ৰিয়েক্ট কৰিছা তোমাৰ গানটো সঁচাই ভাল হৈছে কিন্তু কিন্তু কি কিবা এটা বস্তু ভাল লাগিবলৈ হলে মানুহৰ মনটো জানো ভাল লাগি থাকিব নালাগিব মন বেয়া পূজা কথাবোৰ প্লিজ খুলি পেলাই ক'বা আজি এটিএমলৈ গৈছিলো পইচা প্ৰায় নোহোৱাই হৈ আহিছে একাউণ্টত মাত্ৰ 1000 টকা বাকী তুমিতো জানাই খুৰাৰ কথা নামানি তোমাৰ লগত বিয়া হোৱাৰ কাৰণে বিজনেছৰ পৰাও মোক উলিয়াই দিলে ইফালে হাতত পইচা নাই কি কৰোঁ কি নকৰোঁ একো ধৰিবই পৰা নাই বাছ এইটো কথা ইমান সৰু কথাটো মন বেয়া কৰে নেকি চোৱা পূজা তোমাৰ উপাৰ্জনৰ ৰাস্তা বন্ধ হৈ আহিছে কিন্তু মোৰতো এতিয়াও খোলা আছে ন কি কৰিবা তুমি সংগীত সাধনাৰে ঘৰ চলাব পাৰিবা আচলতে মোৰ ভয় হৈছে আমাৰ দুয়োৰে ভৱিষ্যতক লৈ তুমি যিদৰে ভয় কৰি আছা সংগীত সাধনা কৰি জানো বহুত মানুহ চলি থকা নাই দূৰণিৰ মহানগৰখন দেখিছা দেখিছো কি ভাৱ হয় ভাৱ হয় সুসজ্জিত ৰঙীন আলোকৰ আবেষ্টনীৰ মাজত সেয়া যেন এক স্বৰ্গীয় জ্যোতি যি এহাল মালাৰ দৰে আমাৰ মহানগৰীৰ বুকুত ওলমি আছে সঁচাই আমাৰ মহানগৰখন অনন্য সেয়া তোমাৰ দৃষ্টিভংগী ঘৰবোৰৰ সন্মুখলৈ গ'লে দেখিবা ঘৰৰ সন্মুখত একাঠু বোকা পানী তুমি দেখি থকা স্বৰ্গীয় জ্যোতি ইনভাৰ্টাৰৰ জিকমিকনিৰ বাদে আন একো নহয় আৰু অলপ সময়ৰ পাছত হয়তো বিদ্যুতৰ নাটনিত সিও নোহোৱা হৈ যাব সঁচাই মহানগৰখন অনন্য এতিয়া তুমিয়ে ডিচাইড কৰা তুমি কি বিচাৰা তোমাৰ গীটাৰৰ সুৰৰ দৰে ক্ষণস্থায়ী সেই আলোকসজ্জা নে গেলা বোকাৰ অন্ধকাৰ আবেষ্টনীৰ মাজত থকা প্ৰকৃত মহানগৰখন কি হ'ল মানৱ কি চিন্তা কৰিছ চাকৰিৰ চিন্তা কৰিছ মোৰ ভাগ্য চাকৰি নাই নেকি খুৰা ৰচোন মই দুই এঠাইত কথা পাতিছো কি হয় চাওঁ পিছে খুৰা আপুনি নকলে যে ক'ত কথা পাতিছে পাতিছো আৰু চাকৰিটোনো কি
তাহাঁতৰ গুৱাহাটীত ৩-৪ ঠাইমানত ব্ৰাঞ্চ আছে হ'ব চাগে তাৰে কিবা এটা দৰমহা পাতি ভাল এতিয়া তই ক'লে মই কথা পাতিব পাৰোঁ সঁচা কথা ক'বলৈ গ'লে চাকৰি কৰা মোৰ একেবাৰে ইচ্ছা নাই ছাৰে ইমান সৰু চাকৰি ক'ত কৰিব খুৰা যদি পাৰে হোটেলে ৰেষ্টুৰেণ্টে গীটাৰ বজোৱা গান গোৱা এনেকুৱা চাকৰি এটা বিচাৰি চাবচোন চাওক চাকৰিটো কিন্তু একেবাৰে সাধাৰণ চাকৰি সঁচা অৰ্থত ক'ব গ'লে পিয়ন ইয়াৰ নিচিনা শিল্পী এজনৰ কাৰণে এইটো চাকৰি নহয় আৰু আনফালে আমাৰ হাতত অন্য কোনো ভেকেণ্ট পোষ্টো নাই তো আপুনি জোৰকৈ কোৱাৰ কাৰণেহে মই চাকৰিটো কোনোমতে ব্যৱস্থা কৰিছোঁ গতিকে এতিয়াও চাকৰিটো কৰে নে নকৰে ইয়াৰ ওপৰত কথা সৰুৱে হওক ডাঙৰে হওক মই কৰিম তুমি অহাকালি 9টা 30 মানত ইয়ালৈকে আহি যোৱা আমাৰ চিনিয়ৰে তোমাক কথাবোৰ ভালদৰে বুজাই দিব তেনেহ'লে এতিয়া আমি উঠো পাঠক হয় উঠিছোঁ খং উঠি আছে নেকি খং কিয় সুধিলা নহয় চাকৰি কৰিবলৈ জোৰ কৰিছিলোঁ যে খং কৰি জানো কিবা লাভ আছে বিয়া পাতিলোঁ যেতিয়া দায়িত্ব পালনটো কৰিবই লাগিব মই তোমাক দায়িত্বৰ বুজা দিব খোজা নাছিলোঁ মাত্ৰ সোঁৱৰাই দিব বিচাৰিছিলোঁ যে 2 দিন পাছত আমাৰ সংসাৰ বাঢ়িব আৰু সংসাৰ বঢ়া মানে খৰচো বঢ়া মোৰ ইনকাম চ'ৰ্চো বন্ধ কেনেকৈ কি কৰিম কি ভাবিছা সংগীত চৰ্চা কৰি ঘৰ চলাবা তুমি বাৰে বাৰে একেটা কথাকে মোক বুজাব নালাগে পূজা আৰু এটা কথা কৈ দিওঁ যে মোৰ আগত সংগীতক অপমান নকৰিবা কাৰণ তুমি ভালদৰে জানা সংগীতেই মোৰ প্ৰাণ সংগীতেই মোৰ আত্মা মই সংগীতৰ অপমান কৰা নাই এটা কথা তুমিও ভালদৰে জানা আৰু ময়ো জানো যে আমাৰ ৰাইজে শিল্পীসকলৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু মৰম পুহি ৰাখে সেইকাৰণে এটলিষ্ট মই এটা বস্তু নিবিচাৰোঁ যে মোৰ হাজবেণ্ডে কাৰোবাৰ মনোৰঞ্জনৰ কাৰণে চাৰ্কাছৰ বহুৱা হওক মই মাতি দিছোঁ পূজা তোমাক খুৰা ইমানকৈ চিঞৰি আছিলে নাহিলা কিয় তুমি গৈছা নহয় হ'ব তোমাৰ হৈছে কি পূজা আজি ইমান ভাল দিন এটাতো তুমি এনেকৈ ৰিয়েক্ট কৰিছা যে তুমিতো তোমাৰ ভাল দিনটো তেওঁলোকৰ লগত চেলিব্ৰেট কৰিয়ে আহিছা হৈ গ'ল মোক কিয় লাগে এই সৰু সৰু কথাবোৰ চিন্তা কৰি তুমি সমস্যাবোৰ বঢ়াইছা কিয় সমস্যা মই বঢ়োৱা নাই তুমি বঢ়াইছা কি সমস্যা বঢ়ালো মই চাকৰিত জইন কৰিলা বুলিয়েই চাহে মিঠায়ে ইমানবোৰ খৰচ কৰাৰ কি দৰকাৰ আছিল তুমি ইমান সাধাৰণ কথাটো চিন্তা কৰিব পাৰিছা কেনেকৈ সাধাৰণ কথা নহয় এনে আমাৰ ইমানবোৰ সমস্যা তাৰ ওপৰত খুৰা খুৰীৰ এক্সট্ৰা বাৰ্ডেন আছেই তাৰ পাছতো তুমি চোৱা পূজা প্ৰথম কথা খুৰা খুৰী মোৰ বাৰ্ডেন নহয় আজিলৈকে মই খুৰা খুৰীহঁতৰ কাৰণে একো পইচা খৰচ কৰিবলগীয়া হোৱা নাই অথচ মোৰ বেয়া দিনকেইটাত খুৰাই নিজৰ ৰিটায়াৰমেণ্টৰ পইচাই মোক দুবেলা দুমুঠিৰ ভাতৰ যোগান ধৰিছিল হ'ব পাৰে কিন্তু দুজন বাহিৰা মানুহৰ উপস্থিতিত আমাৰ যে প্ৰাইভেচি হাৰ্ম হৈছে সেইটো এবাৰ ভাবি চাইছানে ইমান সেলফিশ নহবা পূজা সব ক্ষেত্ৰতে নিজৰ তেজৰ সম্পৰ্কক ইমান ইম্পৰ্টেন্স নিদিবা মই একো মিছা কোৱা নাই আজিৰ দিনত
ৰাস্তাৰ পৰা বুটলি অনা মানুহেৰে ধৰমশালা পতাৰ মানসিকতা তোমাৰ থাকিব পাৰে মোৰ নাই কামৰ অজুহাত নিদিবা মানৱ তুমি ইমান একো ডাঙৰ কাম কৰা নাছিলা যে মোৰ সৰু কামটো কৰি দিবলৈ তোমাৰ সময় নহল নুবুজা নেমেলাকে নহয় কিছুমান কথা ওপৰত নকবা বুজা সেই সময়ত কিমান বাজিছিলে খবৰ আছিল তেতিয়াও মোৰ 3টা অফিচ যাবলৈ বাকিয়ে আছিল মই এটা সাধাৰণ কোম্পানীত চাকৰি কৰোঁ তাকো প্ৰাইভেট প্ৰত্যেকটো ছেকেণ্ডৰ মই তাল মিলাই চলিব লাগে ভালকৈ বুজিছো তুমি এইবোৰ মোৰ ওপৰত প্ৰতিশোধ ল'বলৈ কৰি আছা নহয় কি প্ৰতিশোধ ললো মই তোমাৰতো চাকৰি কৰিবলৈ মন নাছিল আৰু মই যে তোমাক বাৰে বাৰে জোৰ কৰি আছিলো ছি পূজা তোমাৰ যে মনটো ইমান ঠেক গণ্ডিৰ মাজত আবদ্ধ হৈ আছিলে মই ভবাই নাছিলো তইনো ইমানকৈ কি হিচাপ কৰি আছ চবে মাছ নাখায় নহয় পনীৰ নবনাও নেকি পনীৰ আৰু সেই ঔটেঙা দি পেলাই মাটি দালি এখন তাৰ পৰা বিলাহী টক এখন বেয়া হ'ব জানো খুৰা চাওকচোন ঠিকে আছে নে এনেকে লিষ্ট কৰিলে নহ'ব নহয় আগতে কিমান মানুহ মতা হ'ব সেইটো ঠিক কৰি ল'ব লাগিব এতিয়া মানুহ মাতিব গ'লে ভকত 10জন মানটো লাগিবই তাৰ উপৰি ভৈৰৱ খুৰা চিনাকি কেইজনমান আৰু আমাৰ চিনাকি সেয়াই তাৰমানে 50 জন মানটো হ'বই এসোপামান মানুহ মতাৰ কথা চিন্তা নকৰিব দেই ঘৰখনত কাম কৰা মানুহ আছে কেইটা পূজা আৰু মোৰ ওপৰতে পূজাটো পৰিবগৈ জানেনে ৰ'বহে খুৰী এতিয়া খালি মই খোৱা হিচাপটোহে কৰিছোঁ আৰু আমি ভকত কেইজনৰ কাৰণে অলপ বেলেগকৈ বনাব লাগিব আৰু আমি নিমন্ত্ৰণ কৰা মানুহ কেইজনৰ কাৰণে বেলেগকৈ পূজা আহা আহা মা তুমিও চাই চিতি দি আহি কি বস্তু খুৰী ভৈৰৱ খুৰাদেও এই মাহতে ছমহীয়া শ্ৰাদ্ধভাগ পৰিছে নহয় তাৰে হিচাপ পত্ৰ কি খুৱাব কিমান মানুহ মাতিব মই আকৌ বেছি মানুহ মাতিবলৈ মানা কৰিছো বুজিছা শেষত তোমাৰে মোৰেহে কষ্টখন বেছি হ'বগৈ মোৰনো কি আছে খুৰী আপোনালোকে ডিচাইড কৰিছেই নহয় যেনেকৈ হয় কৈ দিব মই কৰি দিম ঘৰলৈ গৈছিলে ন কি হ'ল এই সময়ত শুই আছে যে একো হোৱা নাই কি হৈছে গা বেয়া নেকি চাওঁ না একো নাই বাৰু এতিয়া চকু বুটাচোন কিয় চকুটো মুদা আৰু হাতখন আগুৱাই দিয়া জলদি কৰা না এইটো কি মোৰ প্ৰথম চেলাৰী তোমাৰ পইচা তুমি ৰাখা পুৰুষৰ দৰমহাত হেনো মাক আৰু পত্নীৰ অধিকাৰ থাকে দৰমহা মোৰ কিন্তু অধিকাৰ তোমাৰ এতিয়া যোৱা দেৰি নকৰিবা এনেও কাৰেণ্ট নাই পটাপট ওলোৱাগৈ ফুৰিব যাম প্লিজ আজি নাযাওঁ মোৰ গাটো একদম ভাল লাগি থকা নাই এই এনেকে নকবা না প্লিজ ওলোৱাচোন মই ফাৰ্ষ্ট চেলাৰী পাওঁতে ভাবিছিলোঁ তোমাক ফুৰাব লৈ যাম বুলি আজি একো কথাই নুশুনো যোৱা ওলোৱা ঠিক আছে কিন্তু মোক ৰেষ্টুৰেণ্টত খুৱাব লাগিব অ'কে পাক্কা এতিয়া যোৱা জলদি যোৱা মানৱ মনত আছেনে
লাষ্ট টাইম আমি কেতিয়া এনেকৈ ৰেষ্টুৰেণ্টত খাবলৈ গৈছিলোঁ? বিয়াৰ পাছত চেৰাপুঞ্জী যাওঁতে। গড, চোৱাচোন কিমান দিন হৈ গ'ল। কিমান দিন মই নিবিড়ভাৱে তোমাৰ লগত বহিবলৈ পোৱা নাই। বিয়াৰ পিছত এনেকৈ হয় পূজা, কি কৰিবা? প্ৰেম কৰা দিনকেইটাৰ সেই নিবিড় মুহূৰ্তবোৰ সংসাৰৰ দায়িত্বত ক'ত হেৰাই যায় ধৰিবই নোৱাৰি। মই কি ভাবো জানা, আচলতে মানুহক জীয়াই থাকিবলৈ ভাল সংগ লাগে। সুপ্ত মনটোক জাগ্ৰত কৰিবলৈ আপোনজনৰ সান্নিধ্য সঁচাকৈয়ে বৰ প্ৰয়োজনীয় হয়। আৰু যদি তাকে নাপাওঁ, তেনেহ'লে আমাৰ জীৱনটো বহুদিন ঢাকি থোৱা দুবৰি বনৰ দৰে নিৰস হৈ পৰে। হেৰি, শুনিছেনে? মোৰ আজি মনটো বৰ ভাল লাগিছে অ'। বহুত দিনৰ মূৰত মানৱত আজি ওলাই গৈছে। সঁচাকৈ মোৰ মনটো বৰ ভাল লাগিছে। মানৱ, কি ভাবি আছা? নাই, ভাবিছোঁ যে আমি ইয়াত ইমান এনজয় কৰি আছোঁ, ঘৰত বা খুৰা খুৰীহঁতে কি কৰি আছে, কিবা খাইছে। বেয়া লাগে দিয়াচোন, বুঢ়া মানুহ, তেওঁলোকৰতো এটা লাইফ আছে। আৰু তেওঁলোকৰ সময়খিনি আমাৰ লগত শ্বেয়াৰ নকৰি কাৰ লগত কৰিব কোৱা? এটা কাম কৰোঁ নি পূজা, ইয়াত নহ'লে অৰ্ডাৰ একো নিদিওঁ, তাতকৈ ভাল বজাৰৰ পৰা অলপ মাছ মাংস কিবা কিনি লৈ যাওঁ, ঘৰতে বনাই খাওঁ। খুৰা খুৰীহঁতেও ভাল পাব দিয়াচোন। সেইবাৰেই শেষ। ইয়াৰ পিছত যদি তোমাৰ লগত কৰবালৈ ওলাই যাওঁ, তুমি চাবা। আৰে তুমি ইমান সৰু কথাটো ইমান ডাঙৰ ইছ্যু কিয় কৰি আছা পূজা? আৰু মই তোমাৰ দৰে ইমান আত্মকেন্দ্ৰিক নহয়, সেইকাৰণে খুৰা খুৰীহঁতৰ লগত একেলগে ভাত খোৱাৰ কথা ক'লো। কি ভুল কৰিলো মই? ভুল তোমাৰ নহয়, মোৰ ভুল। মোৰ ভুল। তোমাক নিজতকৈ বেছি ভাল পোৱাটোৱে মোৰ ভুল হ'ল। আৰু তুমি কি কৰিছা? মোক কাষত বহুৱাই তুমি বেলেগ আপোন মানুহৰ কথা চিন্তা কৰিব পৰা হ'লা। আৰু এতিয়া গৈ ভুল মোৰ হ'ল। ৱাও। ভুল তোমাৰেই ভুল। আৰু তোমাৰ মোৰ মাজত পাৰ্থক্য কি জানা পূজা? মই আনৰ দুখত দুখী আৰু সুখত সুখী হ'ব পৰা মানসিকতা ৰাখোঁ, সেইকাৰণে মই বেলেগৰ কথা চিন্তাও কৰিব পাৰোঁ। আই এম নট চেলফিছ লাইক ইউ। নহয়, সেয়া তোমাৰ স্বাৰ্থপৰতা। কি ক'লা? মই আমাৰ কাৰণে, আমাৰ সংসাৰখনৰ কাৰণে একো কৰা নাই। কৰিছা, বহুত কৰিছা, কিন্তু অকল নিজৰ মুখখনৰ কথা চিন্তা কৰি। তাত না মোৰ স্থান আছে না আন কাৰোবাৰ। বাহ, তোমাৰ আচল ৰূপটো আজিহে দেখা পালো। আচলতে কি জানা, সকলো পুৰুষে একেই, সব একে সাঁচত গঢ়া, মাত্ৰ পৃথকে পৃথকে সকলোৱে অভিনয় কৰি যায়। কেতিয়াবা কোনোবাই অচিন্তৰ আৰু কোনোবাই মানৱৰ। সেইটোতো চবতকৈ ডাঙৰ দুখ তোমাৰ পূজা, চবতকৈ ডাঙৰ দুখ। অচিন্তৰ জীৱনৰ পৰা ওলাই আহিলা যদিও তাৰ অতীতে তোমাক এতিয়াও আৱৰি ধৰি আছে। সেইকাৰণে তুমি মোক আজিও চিনি নাপালা। এবাৰ, মাত্ৰ এবাৰ পূজা, এবাৰ অচিন্তৰ পৃথিৱীখনৰ পৰা ওলাই আহি চাবাহিচোন, সকলোতে মানৱক দেখা পাবা। আৰু এবাৰ নিজক বাদ দি আনৰ কথা ভাবিবাচোন, তেতিয়া নিজক চিনি পাবা। তই যাবলৈ ওলালি নেকি অ' মানৱ? খুৰা, কিবা আছিল? তোক কথা এটা কওঁ বুলি ভাবিছোঁ।